ইয়াত আমাৰ ধুবুৰী BN মহাবিদ্যালয়ৰ 4 সেমিষ্টাৰৰ ষ্টুডেণ্ট 43 গৰাকী ষ্টুডেণ্টে আমাৰ ইয়াত মেটেকা আৰু জোঁটৰ প্ৰশিক্ষণৰ এটা 24 দিনীয়া এটা প্ৰশিক্ষণ আমি কৰ্ম প্ৰশিক্ষণ আৰম্ভ কৰিছোঁ। সেই যোৱাকালি 2 তাৰিখৰ পৰা এই কামটো আহিছে। কেইগৰাকী প্ৰশিক্ষকে এই প্ৰশিক্ষণ আগবঢ়াই আছে? দুগৰাকী। এগৰাকী হৈছে ভৱানী নায়ক, তেখেত গৌৰীপুৰৰ পৰা আহে। তেখেতে মেটেকাৰ আৰু জোঁটৰ শিকাব। আৰু ইয়াৰ উপৰিও আমি আমাৰ এগৰাকী বিজু গগৈ, তেওঁ আমাৰ কস্তুৰবা ট্ৰাষ্টৰে তেওঁ কৰ্মী, তেওঁ মেঘালয়ৰ দাম্বাল কেন্দ্ৰত কাম কৰি আছে। কিন্তু তেওঁক আমি চিলাই, যেনেকৈ মোবাইলৰ বেগ, কভাৰ ফাইল, জোঁটৰ আজিকালি মিটাৰ চিষ্টেমত কিনিবলৈ পায়, সেই বস্তুটোৰে আমি কেনেকৈনো ফাইল তৈয়াৰ কৰিব পাৰি, যে কেনেকৈনো আমি মোবাইল বেগ তৈয়াৰ কৰিব পাৰোঁ, সেইখিনি তেওঁলোকে ইয়াত প্ৰশিক্ষণ দিব। আমি যদি জীৱনৰ এটা জীৱিকা বুলি আমি ল'বলৈ খোজো, যদি তেওঁলোকে ভাবে যে আমাৰ এইটো এটা বহুত প্ৰয়োজনীয় বস্তু, কিন্তু শিকাৰ ছাত্ৰ ছাত্ৰীৰ ওপৰত সেইটো ভিত্তি কৰে। যদি আমি সেইটো, আজিকালিতো সকলোৱে চাকৰি নাপায়, বহুত ল'ৰা ছোৱালী এতিয়া তেনেকে ঘৰতে বহি আছে, কিন্তু তেওঁলোকে চাকৰি কৰিলেও ধৰক আজি মেটেকাখিনি যদি আমি সংগ্ৰহ কৰি পেলাই আমি সেইটো এটা যদি বিজনেছ কৰোঁ, বা আমি মৰাপাটখিনিও আজি ইয়াত এভেইলেবল মৰাপাট পায়। ধুবুৰী ডিষ্ট্ৰিক্টত কোনো অভাৱ নাই মৰাপাটৰ। সেই মৰাপাটৰ বস্তুৱে আমি বিভিন্ন বেগ তৈয়াৰ কৰিব পাৰোঁ। তাৰ উপৰিও যদি তেওঁলোকে বেগ তৈয়াৰ নকৰে, তেওঁলোকে সেই বস্তুখিনি সংগ্ৰহ কৰি আকৌ যদি সেইটো আমি বেলেগ উচিত দামত বিক্ৰী কৰিব, সেইও এটা ডাঙৰ ব্যৱসায় হ'ব বুলি আমি অনুভৱ কৰোঁ। যোৱাকালি আমি সেইখিনি কথাকে তেওঁলোকক অকণমান উনুকিয়াই দিছোঁ যে তোমালোকে অকল শিক্ষা লওক, একো কথা নাই, শিক্ষাৰ উপৰিও যদি আমাৰ হাতে কামে থকা এটা কাম থাকে, আমি জীৱনত কেতিয়াও টকাৰ অভাৱ হ'ব বুলি আমি অনুভৱ কৰিব নোৱাৰিম।